ৰাজ্যত ধাৰাসাৰ বৰষুণ উজনি নামনি সৰ্বত্ৰে বৰষুণৰ প্ৰকোপ দীৰ্ঘদিনীয়া ধূসৰ পৰিৱেশ ধূলিৰ ধূসৰ পৰিৱেশ আৰু সেই ফাগুনৰ ধূলিয়ৰিৰ ধূসৰতা আঁতৰ কৰি এতিয়া ধৰালৈ নামিছে বৰষুণ যাৰ প্ৰতীক্ষাত আছিল ৰাজ্যবাসী কালিৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পাতলীয়া বৰষুণ প্ৰান্তে প্ৰান্তে মজলীয়া বৰষুণ প্ৰান্তে প্ৰান্তে ধুমুহা শিলাবৃষ্টি এনেদৰে ৰাজ্যত বৰষুণৰ প্ৰকোপ বৃদ্ধি পাইছে আগন্তুক কেইবাদিনলৈ এই বৰষুণৰ প্ৰকোপ থকাৰ কথা উল্লেখ কৰিছে আগন্তুক কেইবাদিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰ সদৰি কৰিছে সতৰ্কবাণী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত ৱেডাৰ আপডেট লৈ আহিছো আপোনালোকৰ সন্মুখলৈ প্ৰথমে ক'ব বিচাৰিছো আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমবাসীৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰিব কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু অসমত আজি বতৰ প্ৰতিকূল বতৰ সম্পূৰ্ণৰূপে আকাশ ডাৱৰীয়া হৈ আছে গুমা হৈ আছে বিজুলী ঢেৰেকনি ঠায়ে ঠায়ে আৰু মেঘৰ গৰ্জনি শুনিবলৈ পোৱা হৈছে এই মুহূৰ্তত ৰাজ্যৰ আকাশত গুৱাহাটী মহানগৰীতো অৱশেষত বৰষুণ আহিল কালিৰে পৰা আহুকৈ অৱশেষত সেই বৰষুণ যাক আহিল স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰবাসীও দীৰ্ঘদিন ধৰি মহানগৰবাসীয়ে অপেক্ষা কৰিবলগীয়া হৈছে ফেব্ৰুৱাৰী মাহৰ পৰাই উৎকট গৰমত যেন মহানগৰবাসীয়ে সময় পাৰ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰষুণৰ অভাৱত কাৰণ গুৱাহাটীত বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ কাম চলি আছে নিৰ্মাণ কাৰ্য চলি আছে ভয়ানক ৰূপত প্ৰদূষণ বৃদ্ধি পাইছে গুৱাহাটীত আৰু সমান্তৰালকৈ বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে বতৰৰ যিসমূহ ৰোগ আছে জ্বৰ কাহ চৰ্দি ছালৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে বিভিন্নজন আৰু তাৰ মাজতে এতিয়া সকাহ মহানগৰবাসীৰ লগতে ৰাজ্যবাসীৰ বৰষুণ আহিছে সেই ফাগুনৰ ধূলি ধূসৰতা কিছু যেন এতিয়া আঁতৰ হৈছে এই বৰষুণ জাক পৰাৰ লগে লগে অৱশ্যে ঠায়ে ঠায়ে ধুমুহা শিলাবৃষ্টিয়ে জনজীৱন বিপৰ্যস্ত কৰা পৰিলক্ষিত হৈছে উজনিৰ বিভিন্ন কেইবাখনো জিলাত ধুমুহা শিলাবৃষ্টিৰ বাতৰি আহিছে মধ্য অসমৰ কেইবাখনো জিলাত ধুমুহা শিলাবৃষ্টিৰ বাতৰি আহিছে ঠিক তেনেদৰে নামনিতো অব্যাহত আছে বৰষুণ এই মুহূৰ্তত প্ৰিয় দৰ্শক আমি আপোনাক জনাব বিচাৰিছো কোন কেইখন জিলাত বৰ্তমান বৰষুণ দি আছে বৰষুণৰ সতৰ্কবাণী আছে কেনে ধৰণৰ এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোন জিলাত এই মুহূৰ্তত জাৰি কৰা হৈছে আৰু আগন্তুক কিমান দিনলৈ বতৰ অপৰিৱৰ্তিত হৈ থাকিব অৰ্থাৎ বৰষুণ থাকিব আটাইখিনি তথ্য এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু তাৰ লগতে আপোনালোকক অনুৰোধ জনাইছো কোন স্থানৰ পৰা এই মুহূৰ্তত লাইভত আমাৰ সৈতে সংযুক্ত হৈছে জনাওক আপোনাৰ সেই স্থান আপোনাৰ জিলাখন বৰষুণ দি আছে নেকি বৰষুণৰ প্ৰকোপ কেনেকুৱা সেয়াও আপুনি আমাক জনাব পাৰে এই লাইভৰ জৰিয়তে আপোনাৰ অঞ্চলটোৰ বতৰা আমাৰ দৰ্শকসকলক আমি আপোনালোকৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তেন্তে আহক আজি কোন জিলাত বৰষুণ দি আছে কোন জিলাত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে যিখন মেপ এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এয়া হৈছে আজি 13 মাৰ্চৰ অসমৰ মেপখন বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই মেপখন যদি আপুনি চাই সম্পূৰ্ণৰূপে হালধীয়া হৈ আছে সম্পূৰ্ণৰূপে হালধীয়া হৈ আছে এই মেপখন আপুনি যদি মন কৰিছে য'ত স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে একেই এটা পৰিৱেশ সম্পূৰ্ণৰূপে হালধীয়া এই মেপখন আমি যদি উজনিৰ পৰা আহোঁ তিনিচুকীয়া হেভি ৰেইনৰ সতৰ্কবাণী জাৰি কৰা হৈছে মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে ডিব্ৰুগড়ত যদি আমি চাওঁ ডিব্ৰুগড়ত বিজুলী ঢেৰেকনিৰ বৰষুণৰ সতৰ্কবাণী আজিৰ দিনটোত জাৰি কৰা হৈছে চৰাইদেউত বিজুলী ঢেৰেকনিৰ বৰষুণৰ সতৰ্কবাণী আছে শিৱসাগৰত বিজুলী ঢেৰেকনিৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে মাজুলীটো যদি চোৱা হয় বিজুলী ঢেৰেকনি বৰষুণৰ সতৰ্কবাণী যোৰহাটতো একেই সতৰ্কবাণী ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাটত আজি বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকনিৰে বৰষুণ আহিব উত্তৰ অসমৰ যদি আমি চাওঁ ধেমাজি মুখলধাৰ বৰষুণ ধেমাজিৰ পৰা কোনো দৰ্শক যদি এই মুহূৰ্তত আমাৰ সৈতে আছে জনাব পাৰে কেনে ধৰণৰ বৰষুণৰ প্ৰকোপ আপোনাৰ জিলাখনত বা আপোনাৰ অঞ্চলটোত চুবুৰীয়া অৰুণাচলতো বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বৰষুণৰ এই সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ লগতে আঞ্চলিক বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে বতৰৰ আগলি বতৰা জনাইছে
মেঘালয়ত বৰষুণৰ আগজাননী জাৰি কৰা হৈছে মেঘালয়ৰ ঠায়ে ঠায়ে বৰষুণৰ খবৰ অৰুণাচলত বৰষুণৰ খবৰ আৰু তাৰ সমান্তৰালকৈ ধেমাজিত মুখলধাৰ বৰষুণ অসমৰ ধেমাজিত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে তাৰ পিছত আমি লখিমপুৰ যদি চাওঁ লখিমপুৰতো বিজুলী ঢেৰেকণী বৰষুণৰ সতৰ্কবাণী আছে এইফালে বিশ্বনাথত বিজুলী ঢেৰেকণী বৰষুণৰ সতৰ্কবাণী শোণিতপুৰতো বৰষুণৰ সতৰ্কবাণী আছে এইফালে কাৰ্বি আংলঙত বিজুলী ঢেৰেকণী বৰষুণৰ সতৰ্কবাণী কাছাৰত বিজুলী ঢেৰেকণী বৰষুণ একেদৰে ডিমা হাছাওতো একেই সতৰ্কবাণী জাৰি কৰা হৈছে এইফালে যদি মধ্য অসম চাওঁ মধ্য অসমত অৱশ্যে আজি 13 মাৰ্চৰ দিনটোত বৰ বিশেষ কোনো সতৰ্কবাণী দিয়া নাই যদিও মধ্য অসমৰ পৰা যদি কোনো দৰ্শক আছে নগাঁও মৰিগাঁৱৰ পৰা আপোনাৰ অঞ্চলটোত বতৰ বৰ্তমান কেনেকুৱা সেই বিষয়ে আপুনি আমাক জনাব পাৰে কাৰণ ইয়াত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি নগাঁৱত আজি বৰষুণৰ কোনো সতৰ্কবাণী নাই একেদৰে মৰিগাঁৱতো কোনো ধৰণৰ সতৰ্কবাণী নাই আমি মৰিগাঁও চাই লৈছোঁ মৰিগাঁৱতো কোনো সতৰ্কবাণী নাই তাৰপিছত পশ্চিম কাৰ্বি আংলঙত কোনো সতৰ্কবাণী নাই আজিৰ দিনটোত এইফালে আমি কামৰূপলৈ আহিছোঁ কামৰূপ মেট্ৰত আমি ইতিমধ্যে গম পাইছোঁ গুৱাহাটী মহানগৰীত আজি পুৱাৰে পৰা বৰষুণ আহিছে কিনকিনীয়া বৰষুণ ঠায়ে ঠায়ে পাতলীয়া মধ্যমীয়া বৰষুণ আহিছে গুৱাহাটী মহানগৰীত মহানগৰবাসীৰ বাবে আমি ইতিমধ্যে কৰিছোঁ যে এক স্বস্তিৰ নিশ্বাস এই মুহূৰ্তত এই বৰষুণ জাকৰ বাবে মহানগৰবাসীয়ে অপেক্ষা কৰি আছিল বিগত দিনকেইটাত ঠায়ে ঠায়ে কিছু বৰষুণ হৈছিল যদিও গুৱাহাটী মহানগৰীত কিন্তু বৰষুণে স্পৰ্শ কৰা নাছিল অৱশেষত সেই বৰষুণ জাক কালিৰে পৰা কিনকিনীয়াকৈ আহিছে গুৱাহাটীত আজিও সতৰ্কবাণী আছে গুৱাহাটীত বৰষুণৰ ইতিমধ্যে গুৱাহাটীৰ আকাশতো বিজুলী ঢেৰেকণীৰ শব্দ শুনিবলৈ পোৱা হৈছে বিজুলী ঢেৰেকণী বিজুলী গৰ্জন শুনিবলৈ পোৱা হৈছে গুৱাহাটীৰ আকাশত সম্পূৰ্ণৰূপে কোলা ডাৱৰে চানি ৰাখিছে সমগ্ৰ গুৱাহাটীৰ আকাশ এক গোমা অন্ধকাৰচ্ছন্ন পৰিৱেশ আজি গুৱাহাটীত পুৱাৰে পৰা সমগ্ৰ গুৱাহাটী অন্ধকাৰচ্ছন্ন হৈ থকা পৰিলক্ষিত হৈছে জয় বৰুৱা গুৱাহাটীৰ যোৰহাটৰ পৰা তেওঁ আমাক জনাইছে যোৰহাটত বৰষুণ বৰ্তমান দিয়া নাই কিন্তু যোৰহাটত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে বিজু গগৈ গোলাঘাটৰ আঠখেলীয়াত বৰষুণ দিয়া নাই বৰ্তমানেও বতৰ কেনেকুৱা আপুনি নজনালে যদিও বৰষুণ দিয়া নাই মেঘ দি আছে নেকি বা কলীয়া ডাৱৰে চানি আছে নেকি সেই বিষয়ে আপুনি জনাব পাৰে আমাক নগাঁৱত ঢিঙৰ পৰা চাই আছোঁ আমাৰ ফালে বৰষুণ নাই নিশ্চিতভাৱে জাবেদ আলী নগাঁৱত আজি বৰষুণৰ সতৰ্কবাণী জাৰি কৰা নাই আব্দুল কালাম বঙাইগাঁৱৰ পৰা আমাক চাই আছে বতৰ কেনেকুৱা বঙাইগাঁৱত আমি জনাম আপোনালোকক আপুনিও জনাব পাৰে বঙাইগাঁৱত বৰষুণ দিছে নেকি এই মুহূৰ্তত একেদৰে কামৰূপ আমি মেট্ৰ' ক'লোঁ কামৰূপ ৰুৰেলতো আজি বিজুলী ঢেৰেকণী বৰষুণৰ সতৰ্কবাণী আৰু তাৰপিছত যদি চাই সমগ্ৰ নামনি অসম নলবাৰী বাক্সা বৰপেটা চিৰাং বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা দক্ষিণ শালমাৰা আটাইকেইখন জিলাতে সতৰ্কবাণী জাৰি কৰা হৈছে য়েলো এলাৰ্ট জাৰি কৰা হৈছে নামনি অসমৰ জিলাসমূহত আজি 13 মাৰ্চৰ দিনটোত গতিকে আপোনাৰ যদি কিবা প্ৰয়োজনীয় অত্যন্ত গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া আছে তেতিয়াহ'লে বিকল্প চিন্তা কৰক আজি নতুবা আগন্তুক 3-4 দিনলৈ আপোনাৰ যদি কিবা এৰাব নোৱাৰা কাম আছে বা ঘৰত কিবা অনুষ্ঠান আছে বা আপোনাৰ যাবলগীয়া কিবা অনুষ্ঠান আছে তেতিয়াহ'লে বিকল্প চিন্তা আপুনি কৰিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্য অনুসৰি আগন্তুক 3-4 দিনলৈ বতৰ অপৰিৱৰ্তিত হৈ থাকিব ৰাজ্যত বৰষুণ অব্যাহত থাকিব এবাৰ আহিছোঁ আমি কাইলৈ দিনটো 14 মাৰ্চত কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই 14 মাৰ্চতো একেই মেপখন দেখিবলৈ পোৱা হৈছে 13 মাৰ্চৰ দৰে 14 মাৰ্চতো অপৰিৱৰ্তিত থাকিব ৰাজ্যৰ বৰষুণৰ পৰিস্থিতি উজনিৰ পৰা নামনিলৈ কেৱল মধ্য অসমত কেইখনমান জিলাক বাদ দি নগাঁওক বাদ দি মৰিগাঁওক বাদ দি এইফালে হোজাইক বাদ দি ৱেষ্ট কাৰ্বি আংলঙক বাদ দি বাকি সমগ্ৰ অসমতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মাত্ৰ মধ্য অসমৰ 4খন জিলাক বাদ দি উজনি নামনি বৰাক সকলোতে বৰষুণৰ সতৰ্কবাণী ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি প্ৰথমে যদি তিনিচুকীয়া চাই লওঁ তিনিচুকীয়াটো কাইলৈ মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে গতিকে তিনিচুকীয়াবাসী ৰাইজৰ যদি কিবা গুৰুত্বপূৰ্ণ কাম আছে কাইলৈ দিনটোতো আপুনি বিকল্প চিন্তা কৰিব লাগিব একেদৰে বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ হাইলাকান্দি শ্ৰীভূমি আটাইকেইখন জিলাতে
সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকনি বৰষুণৰ একেদৰে নামনি অসমৰ আটাইকেইখন জিলাতে বৰষুণৰ সতৰ্কবাণী কাইলৈ দিনটোতো জাৰি কৰা হৈছে দুলকুমাৰ বৰা মঙ্গলদৈত বৰ্তমান বৰষুণ দিয়া নাই দিলীপ কুমাৰ চৌধুৰী মিৰ্জাত কিনকিনিয়া বৰষুণ দি থকাৰ কথা তেওঁ উল্লেখ কৰিছে আব্দুল কাছেম নগাঁও জেঙনিত বতৰ কিছু সেমেকা হৈ আছে কিন্তু নগাঁৱত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আজি আৰু কাইলৈ কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা নাই কিন্তু বতৰ সেমেকা হৈ আছে নগাঁৱতো ৰঙিয়াত বৰষুণ দি আছে মইদুলে জনাইছে ৰঙিয়াত বৰ্তমান বৰষুণ দি আছে আমি 15 মাৰ্চৰ মেপখন এবাৰ চাই লৈছো 15 মাৰ্চত অৱশ্যে বহুকেইখন জিলাত উজনিৰ পৰা মধ্য অসমলৈ বহুকেইখন জিলাত বিশেষ সতৰ্কবাণী নাই যদিও তিনিচুকীয়া ডিব্ৰুগড় ইফালে উত্তৰ অসমৰ ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ দৰং উদালগুৰি ইফালে নামনি অসমলৈ গুৱাহাটী কামৰূপ ৰুৰেল এই জিলাসমূহত বৰষুণৰ সতৰ্কবাণী আছে আৰু ইফালে কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এই জিলাকেইখনতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 15 মাৰ্চৰ দিনটোতো বৰষুণ অব্যাহত থাকিব বৰাক উপত্যকাৰ লগতে উজনি অসমৰ কেইবাখনো জিলাত অৱশ্যে চৰাইদেউ যোৰহাট গোলাঘাট এই জিলাসমূহত বিশেষ সতৰ্কবাণী জাৰি কৰা নাই 15 মাৰ্চৰ দিনটোত 16 মাৰ্চ আমি চাই লৈছো 16 মাৰ্চতো উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড়ত বৰষুণৰ সতৰ্কবাণী উত্তৰ অসমৰ ধেমাজি লখিমপুৰ আৰু এইফালে যদি আমি চাওঁ ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে এইফালে কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল নলবাৰী বৰপেটা বাক্সা চিৰাং গোৱালপাৰা বঙাইগাঁও দক্ষিণ শালমাৰা ধুবুৰী এই জিলাসমূহত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে 16 মাৰ্চৰ দিনটোত আৰু এইবাৰ আমি 17 মাৰ্চ যেহেতু আগন্তুক 4 দিনৰ বতৰ আমি জনাইছো 17 মাৰ্চত আমি চাই লৈছো 17 মাৰ্চত অৱশ্যে বতৰৰ কিছু ফৰকাল হ'ব বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 17 মাৰ্চত উজনিৰ মাত্ৰ 2-3খন জিলা উত্তৰ অসমৰ 2-3খন জিলাক বাদ দি সমগ্ৰ অসমতে কোনো ধৰণৰ ইয়েলো এলাৰ্ট জাৰি কৰা হোৱা নাই বতৰৰ বিশেষ সম্ভাৱনা নাই কিন্তু ঠায়ে ঠায়ে পাতলীয়া মজলীয়া বৰষুণ আহিব বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উজনিৰ তিনিচুকীয়া জিলাত বৰষুণ থাকিব ডিব্ৰুগড় জিলাত বৰষুণ থাকিব একেদৰে উত্তৰ অসমৰ ধেমাজিত বিজুলী ঢেৰেকনি বৰষুণৰ সতৰ্কবাণী এফালে লখিমপুৰৰ বিজুলী ঢেৰেকনি বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে এয়া হৈছে সামগ্ৰিকভাৱে 13 মাৰ্চৰ পৰা 17 মাৰ্চলৈ বতৰৰ বতৰা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই তথ্য অনুসৰি আজিৰে পৰা 17 মাৰ্চলৈ ৰাজ্যৰ ঠায়ে ঠায়ে পাতলীয়া মজলীয়া শিলাবৃষ্টি ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকনি বৰষুণৰ সতৰ্কবাণী ঠায়ে ঠায়ে বজ্ৰপাতৰো সতৰ্কবাণী জাৰি কৰা হৈছে গতিকে এইকেইটা দিনত আপুনি প্ৰয়োজনত ঘৰৰ পৰা বাহিৰ নোলোৱাই আপোনাৰ বাবে শ্ৰেয় সুৰক্ষিত থাকক কাৰণ এজাক বৰষুণ সকলোৰে প্ৰয়োজন আছিল ধূলিৰ ধূসৰময় এটা পৰিৱেশৰ পৰা পৰিত্ৰাণ লাভ কৰিবৰ বাবে নেদেখাজনৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাই আছিল আৰু অৱশেষত যেন সদয় হ'ল নেদেখাজন ধৰাৰ বুকুলৈ নামিল বৰষুণ লাইভৰ পৰা বিদায় লম প্ৰিয় দৰ্শক আপুনি কোন স্থানৰ পৰা চাই আছে জনাই থাকিব আপোনাৰ মতামত ধন্যবাদ